ছাত্ৰ-ছাত্ৰীসকল এখন প্ৰথম ইউনিট টেষ্টৰ এখন কোৱেশ্চন পেপাৰ মেথছৰ কোৱেশ্চন পেপাৰ এখন কোৱেশ্চন পেপাৰখন তিনিচুকীয়া জিলাৰ আমি ইয়াৰ ছুটি প্ৰশ্নখিনি অলপ সমাধান কৰিবলৈ চেষ্টা কৰোঁ প্ৰথম প্ৰশ্ন সুধিছে পৰিমেয় সংখ্যাবোৰ আৰ্হি হৈছে p/q q not equal to 0 p/q q equal to 0 p/q q greater than p p/q p greater than q পৰিমেয় সংখ্যাৰ আৰ্হিবোৰ হৈছে p/q q not equal to 0 এইটো ইয়াৰ শুদ্ধ উত্তৰ দুই নম্বৰ হৈছে যোগাত্মক অভেদ সংখ্যাটো হ'ল 1 2 0 4 যোগাত্মক অভেদ সংখ্যাটো হ'ব 0 গতিকে সিটো ইয়াৰ শুদ্ধ উত্তৰ 2/3 যোগাত্মক বিপৰীত সংখ্যাটো 2/3 যোগাত্মক বিপৰীতটো হ'ব -2/3 কাৰণ 2/3 লগত যদি -2/3 যোগ কৰোঁ আনসাৰটো 0 হ'ব গতিকে যোগাত্মক বিপৰীতটো হ'ব b2 -5/12 ৰ প্ৰতিক্ৰম -5/12 ৰ প্ৰতিক্ৰম হ'ব -12/5 সিটো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছৰটো x - 12 0 সমীকৰণটোৰ মান হ'ব x - 12 0 আমি 12 টো পক্ষান্তৰ কৰিলে x 12 গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো b - x 0 হলে x ৰ মান হ'ব x ৰ মানটো হ'ব b এইটো ইয়াৰ শুদ্ধ উত্তৰ যিকোনো ত্ৰিভুজৰ বহিকোণৰ সমষ্টি হ'ল ত্ৰিভুজৰ বহিকোণৰ সমষ্টি হ'ব 360 ডিগ্ৰী b টো ইয়াৰ শুদ্ধ উত্তৰ এটা ৰম্বাসৰ সকলো বাহুৰ দৈৰ্ঘ্য সমান নহয় 90 ডিগ্ৰী এটাও নহয় ৰম্বাসৰ সকলো বাহুৰ দৈৰ্ঘ্য সমান এইটো ইয়াৰ শুদ্ধ উত্তৰ দুটা সন্নিহিত কোণৰ যোগফল সদায় 180 ডিগ্ৰী সিটো ইয়াৰ শুদ্ধ উত্তৰ খৰভুজৰ বাহুৰ সংখ্যা হ'ল 5 6 7 আৰু 10 খৰভুজৰ বাহুৰ সংখ্যা হ'ল 6 তাৰ পিছতো কৈছে আমাক এটা সংখ্যাৰ লগত 15 যোগ কৰিলে 40 হয় সমীকৰণটো হ'ল আমি যদি এটা যিকোনো এটা সংখ্যা x ধৰোঁ x ৰ লগত 15 যোগ কৰিলে হ'ব x + 15 তাৰ মানটো হ'ব 40 গতিকে সমীকৰণটো হ'ব x + 15 40 গতিকে c টো ইয়াৰ শুদ্ধ উত্তৰ তলৰ কোনটো এটা চলযুক্ত ঘাতৰ সমীকৰণ 3 4 x + 3 7 আমি যদি চাওঁ 3 4 আৰু 7 এইকেইটা হ'ল ধ্ৰুৱক পদ গতিকে ইয়াত চলকসকল এটাই আছে x + 7 x + 3 গতিকে c টো ইয়াৰ শুদ্ধ উত্তৰ a b c তিনিটা পৰিমেয় সংখ্যা হলে বিতৰণ বিধিটো হ'ব ইয়াত বিতৰণ বিধি কোনটো হ'ব সুধিছে ইয়াত বিতৰণ বিধিটো হ'ব এটো হ'ব a * b + c = a * b + a * c গতিকে বিতৰণ বিধিটো হ'ব b2 -1 ৰ গুণাত্মক বিপৰীত সংখ্যাটো হ'ল -1 ৰ গুণাত্মক বিপৰীত সংখ্যাটো -1 হ'ব এইটো ইয়াৰ শুদ্ধ উত্তৰ তাৰ পিছত হৈছে 2x + 3 সমীকৰণটোৰ চলক ৰাশিটো হৈছে ইয়াত চলকটো হ'ব x গতিকে এইটো ইয়াৰ শুদ্ধ উত্তৰ তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা শূন্যৰ প্ৰতিক্ৰম নাই এইটো সত্য সুষম খৰভুজৰ সকলো বাহুৰ দৈৰ্ঘ্য সমান এইটো সত্য c নম্বৰটো হৈছে বৰ্গৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী এইটো অসত্য বৰ্গৰ প্ৰতিটো কোণৰ মান হ'ব 90 ডিগ্ৰী গতিকে এইটো হ'ল অসত্য সামান্তৰিকৰ বিপৰীত কোণবোৰ সমান এইটো সত্য দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে এইটো সত্য গতিকে অসত্য অকল এটা আছে বৰ্গৰ প্ৰতিটো কোণৰ মান 60 ডিগ্ৰী এইটো হ'ল অসত্য